নমস্কাৰ, আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে চাৰ্ভাইকেল স্পণ্ডাইলোচিছ সম্পৰ্কে কিছু কথা আলোচনা কৰিম। তেতিয়াহ'লে আহকচোন, চাৰ্ভাইকেল স্পণ্ডাইলোচিছনো কি হয়, এই বেমাৰটো হ'লে কেনেকুৱা ধৰণৰ প্ৰব্লেম হয় আৰু ইয়াক কেনেদৰে উপশম কৰিব পাৰি, আমি এই বিষয়ে কিছু আলোচনা কৰোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বয়স বঢ়াৰ লগে লগে আৰু অতিৰিক্ত ব্যৱহাৰৰ ফলত ডিঙিৰ হাড়বোৰ ক্ষয় যোৱাৰ ফলত ডিঙিত যি বিষ হয় আৰু ষ্টিফনেছৰ সৃষ্টি অৰ্থাৎ জঠৰতাৰ সৃষ্টি হয়, তাকে চাৰ্ভাইকেল স্পণ্ডাইলোচিছ বুলি কোৱা যায়। এতিয়া চাৰ্ভাইকেল স্পণ্ডাইলোচিছ হ'লে কেনেকুৱা ধৰণৰ লক্ষণ দেখিবলৈ পোৱা যায়? প্ৰথম লক্ষণ আমি ক'ব পাৰোঁ, ডিঙিৰ বিষ হয় আৰু ডিঙিৰ জঠৰতা আহি পৰে। বিষটো লাহে লাহে কান্ধলৈকে বা বাহুলৈকে বিয়পি পৰে। মূৰৰ বিষ হ'ব পাৰে। ডিঙিৰ যিটো লৰচৰ কৰিব পৰা স্বাভাৱিক শক্তি থাকে, সেই লৰচৰ কৰিব পৰা স্বাভাৱিক ক্ষমতাটো লাহে লাহে কমি যায় আৰু হাতৰ আঙুলিবোৰ জিনজিননি আৰম্ভ হয় আৰু কেতিয়াবা ইয়াৰ চেন্সটো নাইকিয়া হোৱাৰ নিচিনা হ'ব পাৰে। চাৰ্ভাইকেল স্পণ্ডাইলোচিছৰ কাৰণসমূহৰ ভিতৰত আমি প্ৰথমে ক'ব পাৰোঁ প'ৰপ'চ্চাৰ, অৰ্থাৎ যেতিয়া ডিঙিটো এটা অস্বাভাৱিক দিশত বহুত সময় ধৰি ৰখা যায় আৰু তেনেকুৱাকৈ বহুত সময় ধৰি বা বহুত দিন ধৰি কাম কৰি থকা যায়, তেতিয়াহ'লে ইয়াৰ ফলত ডিঙিত হেঁচা পৰে আৰু এই হেঁচাৰ ফলত ডিঙিত বিষৰ সৃষ্টি হ'ব পাৰে। মোবাইল আৰু কম্পিউটাৰত বহুত সময় ধৰি বহি পেলাই কাম কৰিলে ডিঙিটো সন্মুখফালে হাউলি যায় আৰু এনেদৰে হাউলি যোৱাৰ ফলত ডিঙিৰ মাচলত হেঁচা পৰে আৰু এই হেঁচাৰ ফলত ডিঙিত বিষ আৰু জঠৰতা আহিব পাৰে। আন এটা কাৰণৰ ভিতৰত আকৌ কি হয়, বয়স বাঢ়ি অহাৰ লগে লগে ডিঙিৰ হাড়বোৰৰ মাজত যি কোমল ডিস্ক থাকে, সেই ডিস্কবোৰ পাতল হৈ যায় আৰু ডিস্কবোৰ পাতল হোৱাৰ ফলত হাড়বোৰ ইটোৱে সিটোৱে লগ লাগি পেলাই ঘহনিৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত বিষৰ সৃষ্টি হ'ব পাৰে। ডিস্কবোৰ ক্ষয় যোৱাৰ ফলত মেৰুদণ্ডডালক ছাপোৰ্ট দিবৰ কাৰণে শৰীৰে এক্সট্ৰা কিছুমান হাড় গঠন কৰে আৰু এই এক্সট্ৰা হাড়বোৰে যেতিয়া স্নায়ুত হেঁচা দিয়ে, তেতিয়া বিষটো ডিঙিৰ পৰা কান্ধলৈকে বিয়পি আহিব পাৰে। যদি ডিঙিত কোনো ধৰণৰ আঘাত হৈ পেলাই স্নায়ুত হেঁচা পৰে আৰু সেই হেঁচাৰ ফলত হোৱা বিষটো লগে লগে ভালদৰে নিৰ্মূল কৰিব পৰা নাযায়, তেতিয়াহ'লে সময়ৰ লগে লগে সেই বিষটো হাত বা কান্ধলৈও বিয়পি যাব পাৰে। এতিয়া আহকচোন, কি ধৰণৰ পৰীক্ষাৰ দ্বাৰানো আমি চাৰ্ভাইকেল স্পণ্ডাইলোচিছ বেমাৰটো ধৰা পেলাব পাৰোঁ? প্ৰথমে আমি এক্সৰেৰ কথা ক'ব পাৰোঁ। এক্সৰেত আমি যদি হাড়ত কোনো ধৰণৰ প্ৰব্লেম থাকে, মানে যদি এক্সট্ৰা ব'ন কেতিয়াবা ফৰ্ম হয়, যদি এক্সট্ৰা ব'ন ফৰ্ম হয় বা ডিছৰ যদি স্থানৰ পৰিৱৰ্তন হয়, তেতিয়াহ'লে সেইটো আমি এক্সৰেত ধৰা পেলাব পাৰোঁ। যদি ডিছৰ মাজত ফাঁক থাকে নাইবা যদি ৰাজহাড়ত হেঁচা পৰে আৰু যদি নাৰ্ভত চাপ পৰে, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ আমি MRIত গম পাব পাৰোঁ। CT স্কেনৰ দ্বাৰা আমি ডিঙিৰ হাড়ৰ আৰু নাৰ্ভৰ যিকোনো ধৰণৰ প্ৰব্লেম নাইবা যিকোনো ধৰণৰ চেঞ্জসমূহ গম পাব পাৰোঁ। চাৰ্ভাইকেল স্পণ্ডাইলোচিছৰ ট্ৰিটমেণ্টসমূহ বিষ কমাবৰ কাৰণে, ডিঙিৰ জঠৰতা কমাবৰ কাৰণে আৰু লগতে ডিঙিৰ মুভমেণ্টসমূহ উন্নত কৰিবৰ কাৰণে কৰা যায়। এই ট্ৰিটমেণ্টসমূহৰ ভিতৰত পেৰাচিটামল বিষ কমাবৰ বাবে ব্যৱহাৰ কৰা যায়। ডিঙিৰ মাংসপেশী সংকুচিত হ'লে মাছেল ৰিলেক্সেণ্ট টেবলেট খাব লাগে। একুট পেইনৰ ক্ষেত্ৰত চাৰ্ভাইকেল কলাৰ ব্যৱহাৰ কৰিব পৰা যায়। যদি বিষটো তীব্ৰ হয় আৰু হঠাতে হোৱা হয়, তেতিয়াহ'লে চাৰ্ভাইকেল কলাৰ ব্যৱহাৰ কৰিব পাৰি। কিন্তু দীৰ্ঘদিন ধৰি এই কলাৰ ব্যৱহাৰ কৰিলে ডিঙিৰ মাচলসমূহ দুৰ্বল হৈ যায় আৰু ডিঙিৰ জঠৰতা বাঢ়ি যায়। স্পণ্ডাইলোচিছ হ'লে আমি প্ৰথম ফিজিঅ'থেৰাপি কৰোঁতে প্ৰথম অৱস্থাত বিষ কমাবৰ কাৰণে কিছুমান মেচিন ব্যৱহাৰ কৰোঁ। এই মেচিনসমূহৰ ভিতৰত আল্ট্ৰাছাউণ্ড, IFT, টেন্স আদিৰ কথা ক'ব পাৰি। ইয়াৰোপৰি কোনো কোনো ক্ষেত্ৰত, বিশেষকৈ যদি নাৰ্ভ লিংক হৈ থাকে, তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত ট্ৰেকশ্যন ব্যৱহাৰ কৰিব পৰা যায়।
বিষটো যেতিয়া অকণমান কমে বা সহ্য কৰিব পৰা হয় তেতিয়া তাৰপিছত নেক্সট ষ্ট্ৰেংথেনিং এক্সাৰচাইজ দিব পাৰি। নেক্সট ষ্ট্ৰেটচিং এক্সাৰচাইজ দিব পাৰি। প'চ্চাৰ কাৰেকশ্যনৰ কাৰণে এক্সাৰচাইজ দিব পাৰি। আৰু নেক মোবিলিটি এক্সাৰচাইজো দিব পৰা যায়। ইয়াৰোপৰি বিষ কমাবৰ কাৰণে হিট থেৰাপি দিব পৰা যায়। গৰম সেক দিলে মাচেলৰ ষ্টিফনেছ অৰ্থাৎ মাচেলৰ জঠৰতাটো কমি যায় আৰু লগতে ডিঙিৰ বিষটো কমিবলৈ ধৰে। অত্যধিক বিষ হ'লে যদি কোনো ক্ষেত্ৰত স্পেচিয়েলিষ্টে ইনজেকশ্যনটো প্ৰযোজ্য বুলি ভাবে তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত ইনজেকশ্যনো দিব পৰা যায়। যদি নাৰ্ভ বা স্পাইনেল কৰ্ডত চিভিয়াৰ কম্প্ৰেশ্যন থাকে আৰু যদি আন ট্ৰিটমেণ্টসমূহৰ দ্বাৰা বিষৰ উপশম পোৱা নাযায় তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ অনুসৰি চাৰ্জাৰী কৰিবলগীয়া হয়। এনেদৰে বিভিন্ন উপায়েৰে চাৰ্ভাইকেল স্পণ্ডলাইচিছ বেমাৰটোৰ ট্ৰিটমেণ্ট কৰিব পৰা যায়। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।